এতিয়া আহিছো পৰৱৰ্তী শ্লোকৰ ব্যাখ্যালৈ। এইদৰে বিশুদ্ধ সত্যত স্থিত হৈ যি মনুষ্যৰ মন ভগৱান ভক্তিৰ সংসৰ্গত প্ৰসন্ন হৈ পৰিছে, তেওঁ সকলো ভৌতিক সংগতিৰ পৰা মুক্ত হৈ ভগৱানৰ প্ৰকৃত বৈজ্ঞানিক জ্ঞান অৰ্থাৎ বিজ্ঞান তত্ত্ব লাভ কৰে। শুদ্ধ বৈষ্ণৱ মুক্ত আত্মা হয় আৰু ব্ৰাহ্মণ পদতকৈও শ্ৰেষ্ঠ হয়। ভৌতিক অৱস্থাত ব্ৰাহ্মণ বদ্ধ বান্ধোনত থকা জীৱতে পৰে, কাৰণ ব্ৰাহ্মণ অৱস্থাত ব্ৰহ্মবোধ হৈ গলেও পৰমেশ্বৰৰ বিজ্ঞান অৰ্থাৎ বিজ্ঞান তত্ত্ব বা ভাগৱত তত্ত্ব জ্ঞানৰ অভাৱ থাকে। সেইটো হৈছে ভাগৱত তত্ত্বটো হৈছে চাইণ্টিফিক নলেজ অফ সুপ্ৰিম। তেওঁ ব্ৰাহ্মণ হ'ব পাৰে, কিন্তু তেওঁৰ ওচৰত সেই চাইণ্টিফিক নলেজ অফ সুপ্ৰিমটো নাই। সেই ব্ৰাহ্মণ অৱস্থা পাৰ কৰি যেতিয়া যোগ্য ব্ৰাহ্মণজন বৈষ্ণৱ বনে, তেতিয়া সেই মুক্তিৰ প্ৰাক্ষণত বাস্তৱতে ভগৱান কি হয় মনুষ্যই বুজিব পাৰে। এইদৰে হৃদয়ৰ গাঁঠি ছিগি গলে সকলো সংশয় ছিন্ন ভিন্ন হৈ যায়। যেতিয়া মনুষ্যই নিজৰ আত্মাক স্বামী ৰূপত দেখে, তেতিয়া সকাম কৰ্মৰ শৃংখলাও সমাপ্ত হৈ যায়। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে, তেষামেব অনুকম্পমাৰ্থম আহম অজ্ঞান অজম তমঃ নাশয়ামি আত্মভাৱস্থা জ্ঞানদীপেন ভাস্বতা। তেওঁলোকৰ প্ৰতি বিশেষ দয়া দেখুৱাবৰ বাবে মই তেওঁলোকৰ হৃদয়তে থাকি উজ্জ্বল হৈ থকা জ্ঞানৰ আলোকেৰে তেওঁলোকৰ অজ্ঞানজনিত অন্ধকাৰ নাশ কৰোঁ। অৰ্থাৎ ভগৱানে হৃদয়ৰ ভিতৰত থাকি আমাক পোহৰ দেখায়। গতিকে ভক্তৰ হৃদয়ে পোহৰ কৰাৰ দায়িত্ব ভগৱানে নিজৰ ওপৰত লৈছে। তাৰ বাবে তেওঁ ঐশ্বৰিক প্ৰেমৰ ভক্তিত নিয়োজিত ভক্ত অন্ধকাৰত থাকিব নোৱাৰে। এই অনুভূতিৰ জৰিয়তে ভক্তই আত্মা আৰু পদাৰ্থৰ মাজৰ পাৰ্থক্য সঠিকভাৱে বুজিবলৈ সক্ষম হয়, কাৰণ আত্মা আৰু পদাৰ্থৰ গাঁঠি শ্ৰী ভগৱানে মুকলি কৰে। এই গাঁঠিটোক অহংকাৰ বা ইগ' বোলা হয়, যাৰ বাবে জীৱই নিজকে ভৌতিক পদাৰ্থ বুলি মিছাকৈ ভাবে। গতিকে এই গাঁঠি ঢিলা হোৱাৰ লগে লগে সকলো সন্দেহ নাইকিয়া হৈ যায়। লগে লগে মনৰ ডাৱৰবোৰ আঁতৰি সকলো ফটফটীয়া হৈ পৰে। মানুহে নিজৰ প্ৰভুক চাবলৈ আৰম্ভ কৰে আৰু সকাম কৰ্মৰ বান্ধোন কাটি ভগৱানৰ দিব্য প্ৰেমময় ভক্তিত লিপ্ত হয়। ভৌতিক জগতত জীৱই নিজে কৰা কৰ্মৰ শৃংখলাত বান্ধোনত ভোগ কৰে। জন্ম জন্মান্তৰ এই কৰ্মসমূহৰ ভাল বেয়া ফল ভোগ কৰি থাকে। কিন্তু ভগৱানৰ প্ৰেমময় সেৱাত নিয়োজিত হোৱাৰ লগে লগে তেওঁ সেই কৰ্মবন্ধনসমূহৰ পৰা মুক্ত হয়। তেতিয়া তেওঁৰ এই কৰ্মৰ পৰা কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি নহয়। গতিকে নিশ্চয় সকলো আধ্যাত্মিক ব্যক্তিয়ে অনন্ত কালৰ পৰাই ভগৱান শ্ৰীকৃষ্ণক অতি আনন্দৰে ভক্তি কৰি আহিছে, কাৰণ এনে ভক্তিয়ে আত্মাক সন্তুষ্ট কৰে। দিব্য ভগৱানৰ প্ৰকৃতিৰ তিনিটা গুণ সত্য, ৰজ আৰু তমৰ সৈতে পৰোক্ষভাৱে সম্পৰ্ক আছে। তেওঁ ভৌতিক জগতৰ উৎপত্তি, পালন আৰু সংহাৰৰ অৰ্থে ব্ৰহ্মা, বিষ্ণু আৰু শিৱ এই তিনিটা গুণাত্মক ৰূপ ধাৰণ কৰে। এই তিনিটা ৰূপৰ ভিতৰত সত্যগুণী শ্ৰী বিষ্ণুৰ পৰা সকলো মনুষ্যই পৰম লাভ প্ৰাপ্ত কৰে। জুইৰ কাঠবিলাক পৃথিৱীৰ ৰূপান্তৰ হয়, কিন্তু কাঠতকৈ উত্তম হ'ল ধোঁৱা। অগ্নি তাতোতকৈ উত্তম, কাৰণ অগ্নি যোগেদি আমি শ্ৰেষ্ঠ জ্ঞান লাভ কৰিব পাৰোঁ। একেদৰে তমোগুণতকৈ ৰজোগুণ ভাল, কিন্তু সত্যগুণ সৰ্বশ্ৰেষ্ঠ, কাৰণ সত্যগুণৰ যোগেদি মানুহে পৰম সত্যৰ সাক্ষাৎকাৰ পাব পাৰে। প্ৰাচীন কালত সকলো মহান ঋষিয়ে ভগৱানৰ সেৱা কৰিছিল, কাৰণ তেওঁ প্ৰকৃতিৰ তিনিটা গুণৰ ওপৰত। তেওঁলোকে ভৌতিক অৱস্থাৰ পৰা মুক্ত হ'বলৈ আৰু ফলস্বৰূপে পৰম লাভ প্ৰাপ্তিৰ অৰ্থে শ্ৰী ভগৱানক পূজা কৰিছিল। সেয়ে এই মহান ঋষিসকলক যি অনুসৰণ কৰে, তেওঁ এই ভৌতিক জগতৰ পৰা মুখ্য প্ৰাপ্তিৰ অধিকাৰী হৈ পৰে।
মুখ্যৰ প্ৰতি গম্ভীৰ মনুষ্য নিশ্চয়কৈ এই দেশৰ পৰা মুক্ত আৰু সকলোকে সন্মান কৰে, কিন্তু তেওঁলোকে দেৱতাসকলৰ ভয়ানক ৰূপক প্ৰত্যাখ্যান কৰে। কেৱল ভগৱান শ্ৰী বিষ্ণু আৰু তেওঁৰ অংশবোৰৰ কল্যাণকাৰী ৰূপবিলাকৰহে পূজা কৰে। যিসকল মনুষ্য ৰজগুণী আৰু তমগুণী হয়, তেওঁলোকে পূৰ্বপুৰুষ অন্যান্য জীৱ আৰু সৃষ্টিৰ লগত জড়িত কামৰ দায়িত্বত থকা দেৱতাসকলক পূজা কৰে, কাৰণ তেওঁলোক নাৰী, ধন, শক্তি আৰু সন্তান লাভৰ ইচ্ছাৰ দ্বাৰা প্ৰেৰিত হয়। বাসুদেৱ বেদৰ পৰম লক্ষ্য। যজ্ঞ সম্পাদনৰ উদ্দেশ্য হৈছে তেওঁক সন্তুষ্ট কৰা। যোগ তেওঁৰ উপলব্ধিৰ বাবে অৰ্থাৎ তেওঁৰ সাক্ষাৎকাৰৰ বাবে কৰা হয়। সকলো সকাম কৰ্ম তেওঁৰ দ্বাৰা পুৰস্কৃত হয়। বাসুদেৱেই পৰম জ্ঞান আৰু তেওঁক চিনি পাবলৈ সকলো কঠিন তপস্যা কৰা হয়। বাসুদেৱৰ প্ৰেমপূৰ্ণ সেৱা কৰাই পৰম ধৰ্ম হয়। বাসুদেৱেই জীৱনৰ চৰম লক্ষ্য হয়। এই ভৌতিক সৃষ্টিৰ আৰম্ভণিতে সেই ভগৱান শ্ৰী বাসুদেৱে নিজৰ দিব্য পদত থাকিয়ে নিজৰ ইণ্টাৰনেল পাৱাৰ যোগমায়া শক্তিৰ পৰাই কাৰণ আৰু কাৰ্যৰ শক্তিবোৰৰ উৎপন্ন কৰিলে। ভৌতিক পদাৰ্থ সৃষ্টি কৰাৰ পাছত পৰম ভগৱান বাসুদেৱে নিজকে বিস্তাৰ কৰি তাত প্ৰৱেশ কৰে। যদিও তেওঁ প্ৰকৃতিৰ গুণত জন্ম লোৱা জীৱৰ ভিতৰত এজনৰ দৰে দেখাত লাগে, কিন্তু তেওঁ সদায় নিজৰ দিব্য পদত পূৰ্ণ ৰূপত আলোকিত হৈ থাকে। পৰমাত্মা ৰূপত ভগৱান সকলো বস্তুতে এনেধৰণে বিয়পি আছে, যিধৰণে কাঠত অগ্নি বিয়পি থাকে আৰু এই ধৰণেৰে যদিও তেওঁ অদ্বিতীয়, তেওঁক অনেক ৰূপত দেখা পোৱা যায়। ভৌতিক জগতৰ তিনিটা গুণৰ দ্বাৰা প্ৰভাৱিত জীৱৰ শৰীৰত পৰমাত্মা প্ৰবিষ্ট হয় আৰু সূক্ষ্ম মনৰ যোগেদি জীৱক তিনিও গুণৰ ফল উপভোগ কৰিবলৈ প্ৰেৰণা দিয়ে। এইদৰে শ্ৰী ভগৱান, যি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ স্বামী হয়, দেৱতা, মানুহ আৰু নিম্ন প্ৰাণীৰে বাস কৰা সকলো গ্ৰহৰে লালন পালন কৰে। তেওঁ অৱতৰিত হৈ, অৰ্থাৎ অৱতৰিতৰ অৰ্থটো হ'ল তললৈ নামি অহা। তেওঁ অৱতৰিত হৈ আহি শুদ্ধ সাত্বিক গুণৰ লোকসকলৰ উদ্ধাৰৰ হেতু বিভিন্ন লীলাসমূহ কৰে। অগণন ভৌতিক বিশ্ব ব্ৰহ্মাণ্ড আছে আৰু প্ৰতিটো বিশ্ব ব্ৰহ্মাণ্ডতে অগণন গ্ৰহ আছে, য'ত বিভিন্ন ধৰণৰ বিভিন্ন গুণৰ জীৱই বাস কৰে। ভগৱান শ্ৰী বিষ্ণু এইবিলাক প্ৰত্যেক লোক আৰু প্ৰতিটো জীৱৰ গোটত অৱতাৰ লৈ থাকে। তেওঁ সেইবিলাকৰ মাজত নিজৰ ঐশ্বৰিক খেলা ধূলা প্ৰদৰ্শন কৰে, যাৰ দ্বাৰা তেওঁলোকৰ মনত প্ৰভুৰ বাসস্থানলৈ ঘূৰি যোৱাৰ আগ্ৰহ গঢ়ি উঠে। শ্ৰী ভগৱানে নিজৰ আদি ঐশ্বৰিক অৱস্থাৰ সলনি নকৰে, কিন্তু দেশ, সময় আৰু সমাজ অনুযায়ী তেওঁ বিভিন্ন ৰূপত আবিৰ্ভাৱ হয়। কেতিয়াবা তেওঁ নিজেই অৱতাৰ লয় আৰু কেতিয়াবা যিকোনো উপযুক্ত জীৱিত সত্তাক তেওঁ প্ৰতিনিধি কৰি তেওঁক ক্ষমতা প্ৰদান কৰে, কিন্তু প্ৰতিটো ক্ষেত্ৰতে উদ্দেশ্য একেই থাকে। শ্ৰী ভগৱানে বিচাৰে যে সংসাৰৰ দুখী আত্মা তেওঁৰ ওচৰলৈ অৰ্থাৎ ভাগৱত ধামলৈ উভতি আহক। যি সুখৰ বাবে সকলো জীৱই আকাংক্ষা কৰে, সেই সুখ অসংখ্য বিশ্ব ব্ৰহ্মাণ্ডৰ ক'তো নাপায়। বস্তুগত গ্ৰহৰ কোনো কোণত লাভ কৰিব নোৱাৰি। জীৱই যি চিৰন্তন সুখ কামনা কৰে, সেয়া কেৱল ভগৱানৰ পৰম বাসস্থানতহে উপলব্ধ। কিন্তু প্ৰকৃতিৰ গুণৰ নিয়ন্ত্ৰণলৈ আহি সকলো পাহৰি যোৱা আত্মাই ভগৱানৰ পৰম বাসস্থানৰ বিষয়ে একো নাজানে। সেইবাবে তেওঁৰ পৰম ধামৰ বাৰ্তা প্ৰচাৰৰ বাবে শ্ৰী ভগৱানে নিজেই অৱতৰিত হয়, নতুবা তেওঁৰ কোনোবা প্ৰামাণিক প্ৰতিনিধিক ঈশ্বৰৰ পুত্ৰ ৰূপত প্ৰেৰণ কৰে।